চাওক আমাৰ এই দেৱস্থান পশ্চিম গাংপাৰ যিটো 2 নম্বৰ ৱাৰ্ড বৰহাৱৰ পঞ্চায়তৰ দেৱস্থান বজাৰৰ মাজমজিয়াৰ পৰা আপোনাৰ 100 মিটাৰ ৰাস্তাটো একদম মাতাউৰি হয়, মাতাউৰি শোচনীয় অৱস্থাত আছে। গতিকে আমি বাৰম্বাৰ কৰ্তৃপক্ষক অনুৰোধ কৰি আছোঁ যাতে আপোনালোকে এই মাতাউৰিটো পুনৰ নিৰ্মাণ কৰি দিয়ক, ৰাইজে অহা যোৱাৰ সুবিধা কৰি দিয়ক, যাতে যমুনা নদীখন একদম কাষতে লাগি আছে, যিকোনো সময়ত বানৰ সৃষ্টি হ'ব পাৰে। বানৰ সৃষ্টি হ'লে আমাৰ ৰাজহুৱা এটা অনুষ্ঠান আছে একে আজাদ মুক্ত বিদ্যালয়, সেই বিদ্যালয়খন বিনষ্ট হ'ব পাৰে। গতিকে আমি বাৰম্বাৰ কৰ্তৃপক্ষক জনোৱাৰ পিছত তেওঁলোকে এই মাতাউৰিটো আহি পৰিদৰ্শন কৰি তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই নোটিছো দিছে। গতিকে নোটিছ দিছে কাক দিছে? যিকেইজন ব্যক্তিয়ে মাতাউৰিৰ ওপৰত দখল কৰি বহি আছে তেওঁলোকক নিৰ্দেশ দিছে যে আপোনালোকে মাতাউৰিৰ পৰা অমুক অমুক ইমানখিনি আপোনালোকে ঠাই এৰি দিয়ক, যিহেতু মাতাউৰিটো নিৰ্মাণ কৰিব লাগে। গতিকে মাতাউৰিটো নিৰ্মাণ কৰিব লাগে বুলি তেওঁলোকক নিৰ্দেশ প্ৰেৰণ কৰাৰ পিছতো তেওঁলোকে উঠা নাই, আৰু তেওঁলোকে কাৰ শক্তিত বলিয়ান হৈ পেলাই আৰু মজবুত হৈ বহি আছে। আজিৰ ডেটত এই মাতাউৰিটো আপোনালোকে দেখা পাইছে, আমাৰ ৱাৰ্ড মেম্বাৰ নৱনিযুক্ত শ্ৰীযুত আমাৰ অজিত দেৱ ডাঙৰীয়াই তেওঁ নিজে কামটো আনিছে, কিন্তু কামটো কৰাই আছে, কিন্তু তেওঁ সাহস পোৱা নাই কাক ক'ব যে এই মাতাউৰিটো মোকলাই দিবলৈ। কিন্তু মাতাউৰিটো যে বেদখল হৈ আছে, গতিকে তেওঁ কামটো কৰিবলৈ অসুবিধাও পাই আছে। গতিকে আমি তেওঁকো কৈছোঁ আপোনাৰ লগত আমি ৰাইজ আছোঁ, আৰু আমি আমাৰ হোজাই জিলাৰ উপায়ুক্তকো অনুৰোধ জনাইছোঁ যাতে আপুনি তাৎক্ষণিকভাৱে এই মাতাউৰিটো দেৱস্থান বজাৰৰ পৰা আপুনি যিটো 100 মিটাৰ ৰাস্তা আছে সম্পূৰ্ণভাৱে মোকলাই দিবলৈ আমি অনুৰোধ জনাইছোঁ দেৱস্থানবাসী ৰাইজে আৰু আমাৰ এই অঞ্চলবাসী ৰাইজে। এতিয়া মাতাউৰি আপোনালোকে নিশ্চয় দেখা পাইছে, ইমানখিনি শিলগুটি পেলাই তেওঁলোকে সেইখিনি যাব পৰা নাই। ক'ত যাব? কাৰ ঘৰত পেলাব? যালে হয়তো কোনোবাই মাৰপিট কৰিবও পাৰে। গতিকে বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ আইনী ব্যৱস্থাৰ মতে কামখিনি কৰি পেলাই এই ৰাস্তাটো যাতে মোকলাই দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। নাই, ভূমি দখল কৰি মানে ভূমিটো কি মাতাউৰিৰ ওপৰতে আছে। মাতাউৰিটো হ'ল ভূমি, আৰু মাতাউৰিটো যিটো আছে একদম আপোনালোকে দেখা পাব একদম বজাৰৰ মাজমজিয়াদি গৈ ওলাইছে। ঘৰ আছে, আপোনালোকে ভিজুৱেল পাই যাব, ভিজুৱেল দেখা পাব, ভিজুৱেল ল'লেতো আপোনালোকে গম পাব জল পট ওলাই পৰিব না। নাই মাতাউৰি নিৰ্মাণ কৰিব পৰা নাই। আমাৰ দাবী হ'ল আমাৰ মাতাউৰিটো মোকলাই অতি শীঘ্ৰে আমাৰ মাতাউৰিটো পুনৰ নিৰ্মাণ কৰিব বুলি আমি আশাবাদী। চাওক আমাৰ এই দেৱস্থান পশ্চিম গাংপাৰ যিটো 2 নম্বৰ ৱাৰ্ড বৰহাৱৰ পঞ্চায়তৰ দেৱস্থান বজাৰৰ মাজমজিয়াৰ পৰা আপোনাৰ 100 মিটাৰ ৰাস্তাটো একদম মাতাউৰি হয়, মাতাউৰি শোচনীয় অৱস্থাত আছে। গতিকে আমি বাৰম্বাৰ কৰ্তৃপক্ষক অনুৰোধ কৰি আছোঁ যাতে আপোনালোকে এই মাতাউৰিটো পুনৰ নিৰ্মাণ কৰি দিয়ক, ৰাইজে অহা যোৱাৰ সুবিধা কৰি দিয়ক, যাতে যমুনা নদীখন একদম কাষতে লাগি আছে, যিকোনো সময়ত বানৰ সৃষ্টি হ'ব পাৰে। বানৰ সৃষ্টি হ'লে আমাৰ ৰাজহুৱা এটা অনুষ্ঠান আছে একে আজাদ মুক্ত বিদ্যালয়, সেই বিদ্যালয়খন বিনষ্ট হ'ব পাৰে। গতিকে আমি বাৰম্বাৰ কৰ্তৃপক্ষক জনোৱাৰ পিছত তেওঁলোকে এই মাতাউৰিটো আহি পৰিদৰ্শন কৰি তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই নোটিছো দিছে। গতিকে নোটিছ দিছে কাক দিছে? যিকেইজন ব্যক্তিয়ে মাতাউৰিৰ ওপৰত দখল কৰি বহি আছে তেওঁলোকক নিৰ্দেশ দিছে যে আপোনালোকে মাতাউৰিৰ পৰা অমুক অমুক ইমানখিনি আপোনালোকে ঠাই এৰি দিয়ক, যিহেতু মাতাউৰিটো নিৰ্মাণ কৰিব লাগে। গতিকে মাতাউৰিটো নিৰ্মাণ কৰিব লাগে বুলি তেওঁলোকক নিৰ্দেশ প্ৰেৰণ কৰাৰ পিছতো তেওঁলোকে উঠা নাই, আৰু তেওঁলোকে কাৰ শক্তিত বলিয়ান হৈ পেলাই আৰু মজবুত হৈ বহি আছে। আজিৰ ডেটত এই মাতাউৰিটো আপোনালোকে দেখা পাইছে, আমাৰ ৱাৰ্ড মেম্বাৰ নৱনিযুক্ত শ্ৰীযুত আমাৰ অজিত দেৱ ডাঙৰীয়াই তেওঁ নিজে কামটো আনিছে, কিন্তু কামটো কৰাই আছে, কিন্তু তেওঁ সাহস পোৱা নাই কাক ক'ব যে এই মাতাউৰিটো মোকলাই দিবলৈ। কিন্তু মাতাউৰিটো যে বেদখল হৈ আছে, গতিকে তেওঁ কামটো কৰিবলৈ অসুবিধাও পাই আছে। গতিকে আমি তেওঁকো কৈছোঁ আপোনাৰ লগত আমি ৰাইজ আছোঁ, আৰু আমি আমাৰ হোজাই জিলাৰ উপায়ুক্তকো অনুৰোধ জনাইছোঁ যাতে আপুনি তাৎক্ষণিকভাৱে এই মাতাউৰিটো দেৱস্থান বজাৰৰ পৰা আপুনি যিটো 100 মিটাৰ ৰাস্তা আছে সম্পূৰ্ণভাৱে মোকলাই দিবলৈ আমি অনুৰোধ জনাইছোঁ দেৱস্থানবাসী ৰাইজে আৰু আমাৰ এই অঞ্চলবাসী ৰাইজে। এতিয়া মাতাউৰি আপোনালোকে নিশ্চয় দেখা পাইছে, ইমানখিনি শিলগুটি পেলাই তেওঁলোকে সেইখিনি যাব পৰা নাই। ক'ত যাব? কাৰ ঘৰত পেলাব? যালে হয়তো কোনোবাই মাৰপিট কৰিবও পাৰে। গতিকে বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ আইনী ব্যৱস্থাৰ মতে কামখিনি কৰি পেলাই এই ৰাস্তাটো যাতে মোকলাই দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। নাই, ভূমি দখল কৰি মানে ভূমিটো কি মাতাউৰিৰ ওপৰতে আছে। মাতাউৰিটো হ'ল ভূমি,
আৰু মাতাউৰিটো যিটো আছে একদম আপোনালোকে দেখা পাব একদম বজাৰৰ মাজমজিয়াদি গৈ ওলাইছে ঘৰ আছে আপোনালোকে ভিজুৱেল পাই যাব ভিজুৱেল দেখা পাব ভিজুৱেল ল'লেতো আপোনালোকে গম পাব জল পট ওলাই পৰিব না নাই মাতাউৰি নিৰ্মাণ কৰিব পৰা নাই আমাৰ দাবী হ'ল আমাৰ মাতাউৰিটো মুকলাই অতি শীঘ্ৰে আমাৰ মাতাউৰিটো পুনৰ নিৰ্মাণ কৰিব বুলি আমি আশাবাদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত